আজি আমি উপস্থিত আছো বিলাসীপাৰা ৰাজ মহোৎসৱত। বিলাসীপাৰাৰ পৰা যি কেইজনে মোৰ ভিডিঅ চাই কমেন্ট সেকশনত এটেন্ডেন্স লগাবলৈ একেবাৰে নাপাহৰিব। আমি সবে জানো বিলাসীপাৰাত ৰাজ মহোৎসৱ উপলক্ষে মেলা বহে। প্ৰতি বছৰে আমি মেলা চাব যাওঁ। এই বছৰ মই ভাবিলো এটা ব্লগ ভিডিঅ আপোনালোকলৈ প্ৰেৰণ কৰো। তো গাইজ এই ভিডিঅটোৰ মাধ্যমত আপোনালোকে বিলাসীপাৰা ৰাজ মহোৎসৱত যি মেলা বহে সেই মেলাৰ কিছু দৃশ্য চাব পাৰিব। তো গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱজানী। মই আপোনালোকৰ দেৱজানী জয়গুৰু সবকে। ভিডিঅটো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এই ভিডিঅটো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅত কমেন্ট কৰিছে মই গৌৰীপুৰৰ পৰা কৈ আছো বাইদেউ ট্ৰিপি ৰয় ৰক। পানবাৰীৰ পৰা কমেন্ট কৰিছে শাহিদুৰ ৰহমান। কৃষ্ণ মোহন শীল কমেন্ট কৰিছে কালডবাৰ পৰা ডিয়াৰ মেম। অভিমন্যু ৰয় ফ্ৰম গৌৰীপুৰ। মাজনী আহমেদ কমেন্ট কৰিছে ধুবুৰী এমকো ৰোডৰ পৰা আপোনাৰ ভিডিঅ চাই থাকো, ভিডিঅ বিলাক ভাল লাগে। ঝিল বৰ্মন কমেন্ট কৰিছে দিদিয়ে মোৰ ভিডিঅ খান তোৰ প্ৰফাইলত দেখাৰ জন্য ধন্যবাদ। সৌৰভ দাস গোলগঞ্জৰ পৰা। রেজামুল খান ফ্রম গৌরীপুর। নীলিমা রয় কমেন্ট করেছে আমি আলিপুর দুয়ার থেকে তোমার ভিডিও দেখছি, তোমার ভিডিও অনেক ভালো লাগে। বর্ণালী রয় হালাকুড়ার পৰা। হারানশীল কমেন্ট করেছে মই হিমিলটন গঞ্জৰ পৰা কমেন্ট কৰিছো। তো গাইজ থেংক ইউ সো মাচ ইমান দূৰ দূৰণিৰ পৰা মোৰ ভিডিঅত কমেন্ট কৰাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ এটা এটা কমেন্ট মোৰ বাবে বহুত মূল্যবান। ইতিমধ্যে আমি তো মেলাত সোমাই গৈছো। ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা তথা অৱতাৰ ৰূপৰ মূৰ্তি ধুনীয়াকৈ সজাই থোৱা আছে, যিটোৰ এক্সিবিশন চলিছে। তো গাইজ এইবাৰ আপোনালোকে জনাওক আপোনালোকৰ ফালে ৰাস কেনেকুৱা হয়। কমেন্ট সেকশনত ফটো কিংবা ভিডিঅ শ্বেয়াৰ কৰিব পাৰে। ইয়াতে যে অকল শ্ৰীকৃষ্ণৰ লীলা খেলা আৰু দশাৱতাৰ প্ৰদৰ্শনে কৰা হৈছে তেনেকুৱাও নহয়। সৰু সৰু লৰা ছোৱালী ধুনীয়াকে হাতে কামে কৰা প্ৰজেক্ট বিলাকো ইয়াতে প্ৰদৰ্শন কৰা হৈছে। লগতে আমি ইয়াতে জুবিনদাৰ বিভিন্ন ৰূপো দেখা পালো। আপোনালোকে বাৰু বিলাসীপাৰা মেলাত আহিছেনে? মেলা বাৰু আৰু কেইদিন থাকিব? এইবাৰ আমি যাম জলপুৰি চাবলৈ, যিটোৰ কাৰণে স্পেচিয়েলি মই আজি মেলাত আহিছো। ইমান সময় ধৰি শিল্পী বিলাকে যে পানীত তিয়াই থাকে, চাই কিনে চকু পানী ওলাই যায়। কিন্তু ইমান কষ্টৰ মাজতো সিহঁতে কিমান ধুনীয়াকে ৰেছপন্স কৰে। বলক ভিতৰত চাই লওঁ কি কি চাব পাৰি।